নমস্কাৰ আৰু এতিয়া হৈছে শাৰদীয় দুৰ্গোৎসৱৰ বতৰ আজি হৈছে ষষ্ঠী সকলোকে ষষ্ঠীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ সেই অনুষ্ঠানটিত প্ৰতিদিনে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰুয়ং আজিও তেওঁ উপস্থিত আছে দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি গ্ৰহগতি যাত্ৰা সন্দৰ্ভত কথা পাতোঁ তাৰ পাছত আমি ৰাশি ফলৰ মাজত আগবাঢ়িম হয় আজি মহাষষ্ঠী প্ৰকৃততে আজিৰ পৰাই দুৰ্গা পূজাৰ আৰম্ভণি হ'ব কাইলৈ সপ্তমী তাৰ পাছত অষ্টমী নৱমী গতিকে সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজিৰ দিনটোৰ গ্ৰহগতিৰ পজিশ্যন এনেধৰণৰ শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত বহি আছে আজি বৃহস্পতি মিথুন ৰাশিত শুক্ৰ কেতু আজিৰ দিনটোত সিংহ ৰাশিত বহি আছে আজি ৰবি আৰু বুধ কন্যা ৰাশিত বহি আছে আজি লগ্ন মংগল তুলাত বহি আছে আজিৰ দিনটোত ষষ্ঠী গতিকে আজি 28 ছেপ্টেম্বৰ 11 আশ্বিন তিথি শুক্লাষষ্ঠী পাছত মহাসপ্তমী তিথি আজি আয়ুষ্মান যোগ বৃশ্চিক ৰাশি বিপ্ৰবৰ্ণ জ্যেষ্ঠা নক্ষত্ৰ দেৱাৰীগণ আজি যাত্ৰা শুভ অৱশ্যে পশ্চিম দিশত নাই শুভ কৰ্ম দীক্ষা আৰোগ্য স্নান আদি আজিৰ দিনটোত তাল খোৱা নিষেধ আজি ষষ্ঠী দিনৰ 10:43 মিনিটৰ মাজত সম্পূৰ্ণ হ'ব তাৰ পাছত পূজা পাতলৰ আৰম্ভণি হ'ব আৰু ইয়াৰ ভিতৰতে ষষ্ঠীৰ পূজা শেষ কৰিব লাগিব এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল এৰিছ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি মহাষষ্ঠী পূজা আৰু মধ্যষষ্ঠী পূজাৰ সময়ত কলা বস্তু পৰিধান কৰক মেষ ৰাশি সকলোৱে কলা বস্তু পৰিধান কৰক নিৰামিষ আহাৰ গ্ৰহণ কৰক নিম তিতা আৰু তাল ফল নাখাব পাৰ্পল কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া বৃষ ৰাশি তৰাছ পেণ্টাকুলছ এণ্ড হেংমেন এই দুখন কাৰ্ড মতে ষষ্ঠী পূজাত ধৰ্মস্থানত কলগছৰ পুলি দান কৰক নিৰামিষ আহাৰ গ্ৰহণ কৰক টেঙা তিতা বৰ্জন কৰক আজি ধৰ্মস্থানত ঘিউৰ চাকি জ্বলাওক ৰেড কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া আহক কাপছ এণ্ড শ্বৰ্টছ মিথুন ৰাশি জেমিনি দিনটো আনন্দৰে পাৰ হ'ব আজি ব্যস্ততা কমিব মা দুৰ্গাৰ ওচৰত ঘিউৰ চাকি জ্বলাওক আজি ষষ্ঠীৰ ব্ৰত পালন কৰক মেৰুণ কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি এতিয়া আহক কৰ্কট ৰাশিলৈ কেঞ্চাৰ পেণ্টাকুলছ এণ্ড কাপছ ষষ্ঠী পূজাৰ দিনা তিতা আৰু তাল খোৱা নিষেধ আজি নিৰামিষ আহাৰ খোৱা বাঞ্ছনীয় আজিৰ দিনটোত ৰেড কালাৰ লাকি ব্লেক কালাৰ আনলাকি আমি এখন পত্ৰ লওঁ দাদা এইখিনিতে পত্ৰখনত লিখিছে দশেৰা আৰু অপৰাজিতা পূজা কি আৰু কেনেদৰে কৰা হয় হয় দশমীৰ দিনা দশেৰা হিচাপে এই পূজা পালন কৰা হয় ইতিহাস অনুসৰি দশেৰাৰ দিনা ৰামচন্দ্ৰই অশুভ শক্তিৰ প্ৰতীক ৰাৱণৰ মাথা কাটি পৰাজিত কৰিছিলে এইদিনাই উমা কৈলাশলৈ যাত্ৰা কৰে আৰু এইদিনাই দুৰ্গাৰ আন এক ৰূপ বিসৰ্জনৰ পিছত বোধন কৰা হয় আৰু পূজিত হয় দেৱী অপৰাজিতা ৰূপেৰে এদিনা বগা অপৰাজিতা গছক পূজা পাতল কৰা হয় গছজোপাক দেৱী ৰূপে পূজা কৰি ইয়াৰ ফল লাভৰ বাবে অপৰাজিতাৰ লতা সোঁহাতত বান্ধিব লাগে জীৱন যুদ্ধত গোটেই বছৰটোত আপুনি অপৰাজয় হৈ থাকিব আৰু বিসৰ্জনৰ মন্ত্ৰ পাঠ কৰাৰ ঠিক পাছতে মণ্ডপৰ ঈশান কোণত অষ্টদলৰ পদুম আঁকি অপৰাজিতা লতা ৰাখি পূজা পাতল কৰা হয় তাৰ পাছত সেই অপৰাজিতা পূজা পাতলৰ সূতাডালৰ মাজেৰে সোঁহাতত বান্ধি দিয়া হয় দাদা আমি পুনৰ উভতি আহিছোঁ আনকেইটা ৰাশি ফলৰ মাজত আগবাঢ়োঁ হয় এতিয়া ওৱান্স এণ্ড এইজ অফ শ্বৰ্টছ সিংহ ৰাশি লিঅ' আজি ষষ্ঠী উপলক্ষে দিনটোত উপবাসত থকা ভাল পূজা সমাপ্তৰ পাছত আহাৰ গ্ৰহণ কৰক নিৰামিষ আহাৰ মংগলজনক আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণ নকৰিব বিদ্যাৰ্থীসকলৰ শুভ ফল চিলভাৰ কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া পেণ্টাকুলছ এণ্ড কাপছ কন্যা ৰাশি আজি মহাষষ্ঠী গতিকে দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ মধ্যম ফল দিব আনন্দ থাকিব অৱশ্যে ষষ্ঠী পূজাত নিৰামিষ আহাৰ গ্ৰহণ কৰা ভাল হ'ব অৰেঞ্জ কালাৰ লাকি ব্লেক কালাৰ আনলাকি এতিয়া আহক কাপছ এণ্ড ওৱান্স তুলা ৰাশি ষষ্ঠীৰ দিনা শুভ সংবাদ পাব খৰচা পাতি বৃদ্ধি পাব পাৰে ষষ্ঠী পূজাৰ দিনা সন্ধিয়া ঘৰৰ থাপনাত ঘিউৰ চাকি জ্বলাওক পিংক কালাৰ লাকি হোৱাইট কালাৰ আনলাকি এতিয়া আহক বৃশ্চিক ৰাশিলৈ স্কৰপিঅ' পেণ্টাকুলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে ষষ্ঠী পূজা উপলক্ষে আপুনি পূজাত উপস্থিত থাকক তিতা বস্তু নাখাব নিৰামিষ আহাৰ গ্ৰহণ কৰক ৰেড কালাৰ লাকি ব্লেক কালাৰ আনলাকি
ঠিক আছে দাদা, আৰু চাৰিটা ৰাশিফলৰ মাজলৈ আমি আগবাঢ়িম। বিষয় কেনেধৰণৰ আছে? হয়, নৱৰাত্ৰিৰ এইকেইদিনা দেৱীৰ বিভিন্ন নাম, গতিকে আজি দেৱীৰ নাম হৈছে কাত্যায়নী। আৰু যদি নৱৰাত্ৰিৰ এই অখণ্ড চাকিগছি আপুনি প্ৰতিষ্ঠা কৰিছে ঘৰখনত, তেতিয়া এইকেইদিন যাতে নৱমীলৈকে যাতে জ্বলি থাকে, কণ্টিনিউৱাছলি জ্বলি থাকে, সেইবাবে অলপ পিছে পিছে আপুনি চাকিগছিত তেল দিব। আৰু আজি দেৱী কাত্যায়নীৰ বিষয়ে দুই এষাৰ কওঁ। নৱৰাত্ৰিৰ ষষ্ঠ দিন দেৱী কাত্যায়নী। নৱৰাত্ৰিৰ ষষ্ঠ দিনা দেৱী কাত্যায়নীৰ পূজা অৰ্চনা কৰা হয়। পুৰাণ মতে দেৱী পাৰ্বতী মহিষাসুৰ বা ৰাক্ষসক বধ কৰাৰ পিছত এই ৰূপ ধাৰণ কৰে। কাত্যায়নীক যুদ্ধৰ দেৱী ৰূপে ভবা হয়। এই দেৱীৰ বাহন সিংহ। দেৱী চতুৰ্ভুজা, দুই হাতত কমল আৰু তৰোৱাল, আন দুই হাতত বৰাভয় মুদ্ৰা। পুৰাণৰ এটা মত অনুসৰি কাত্যায়নী কাত্যায়ন ঋষিৰ জন্ম দিয়াৰ কাৰণে নাম কাত্যায়নী। আন এটা মত অনুসৰি কাত্যায়ন ঋষি সৰ্বপ্ৰথমতে কাত্যায়নী দেৱীৰ পূজা কৰাৰ কাৰণে দেৱীৰ নাম কাত্যায়নী হয়। পৃথিৱীত আহি দেৱীয়ে মহিষাসুৰক বধ কৰিব, অৰ্থাৎ সকলো অশুভ শক্তি অপয় অমংগল দূৰ কৰিব, মানুহৰ ৰোগ সুখ দূৰ কৰি আয়ুস বৃদ্ধি কৰিব আৰু সকলোকে ঐশ্বৰ্যশালী কৰিব। গতিকে চামুণ্ডা তন্ত্ৰত কোৱা হৈছে মহিষাগ্নি মহামায়া চামুণ্ডে মণ্ডমালিনী আয়ুৰোগ্যং মহেশ্বৰ্যং দেহী দেৱ নমস্তুতে। এই পূজাত নৱপত্ৰিকা গঠনৰ বাবে প্ৰয়োজন হয় কলগছ, কচু গছ, হালধি গছ, জয়ন্তী গছ, বেলগছ, ডালিম গছ, মানকচু গছ, ধান গছ, আলোকতৰু, তাৰপিছত শাৰী মেখেলা চাদৰ। আজি দেৱী পূজাৰ আৰম্ভণি। সকলো ৰাশিৰ মানুহে পুৱা ভাগতে দুটা বেল, ধান গছ আৰু 9 ধৰণৰ ফল নিজৰ নামগোত্ৰৰ সৈতে পূজাৰীক অৰ্পণ কৰক। আৰু এটা খুব সুন্দৰ ভিডিঅ', যিহেতু শক্তিদায়িনী মা দুৰ্গাক এইকেইটা দিনত সমগ্ৰ দেশে পূজা কৰিছে আৰু কেৱল শুনিবলৈ পোৱা গৈছে শক্তি বন্দনা। আৰু দেৱী দুৰ্গা বুলি ক'লেই বহুকেইটা নাম, তাৰ মাজৰে হৈছে কাত্যায়নী। খুব দাদাই সুন্দৰকৈ বুজাইছে। আমি আনকেইটা ৰাখিব লাগিব। হয়, এতিয়া পেণ্টাকুলছ এণ্ড ওৱান্স ধনুৰাশি চেটেৰিয়াছ। পুৱা ভাগত দেৱীৰ মন্দিৰত ৰঙা ফুল দান কৰক। ঘৰত 5 গুছিমান চাকি জ্বলাওক। পূজা উপলক্ষে মাতৃসম মহিলাক মিঠাই খুৱাব। আজি গ্ৰে কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া মকৰ ৰাশি পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ কেপ্ৰিকৰ্ণ। ষষ্ঠী পূজা উপলক্ষে ঘৰত মাংগলিক আল্পনা আঁকক। আজি নিৰামিষ আহাৰ গ্ৰহণ কৰক। বিদ্যাৰ্থীসকলে মধ্যম ফল পাব। ৰেড কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। কুম্ভ ৰাশি ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ একুৰিয়াছ। মহাষষ্ঠী পূজাত গৈ দেৱীৰ আৰাধনা কৰক। পূজাত ধূপ চাকি জ্বলাওক। মনৰ কামনা পূৰ্ণ হ'ব, শুভ ফল পাব। আজি নিৰামিষ আহাৰ গ্ৰহণ কৰক। আজিৰ দিনটোত দূৰ ভ্ৰমণ নকৰিব, টকা পইচা হাতলৈ আহিব। পিংক কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। মীন ৰাশি পেণ্টাকুলছ এণ্ড কাপছ। আজি মহাষষ্ঠীৰ দিনাখন ঘৰত পানীপূৰ্ণ ঘট স্থাপন কৰক। পূজাস্থলীত গৈ ধূপ চাকি জ্বলাই দেৱী মাক আৰাধনা কৰক। মনোবাঞ্ছা পূৰ্ণ হ'ব। মীন ৰাশিৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণ নকৰিব। আজি দিনটো মোটামুটিভাৱে শুভ ফল দিব। গল্ডেন কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। ধন্যবাদ। আমি অনুষ্ঠানটো শেষ কৰিম। দাদা ঠিকনাটো জনাব। হয়, আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু এটা নম্বৰ হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে পুনৰবাৰ শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনাই অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।